কোন এই সুফিয়া কুৰেশী যাৰ নাম শুনিলে কঁপি উঠে নাপাক পাকিস্তান। নমস্কাৰ, আজিৰ এই প্ৰতিবেদনলৈ মই আৰিন হাজৰিকা আৰু আপোনালোকে চাই আছে নিউজ 1 নৰ্থ ইষ্ট। প্ৰিয় দৰ্শক, সমগ্ৰ দেশতে এতিয়া ভাৰতৰ এই দুই বীৰাংগনাৰ নাম প্ৰবলভাৱে চৰ্চা হৈছে, লেফটেনেণ্ট কৰ্নেল সুফিয়া কুৰেশী আৰু উইং কমাণ্ডাৰ ভূমিকা সিং। সেই দুই ভাৰত কন্যা কৰ্নেল সুফিয়া কুৰেশী আৰু উইং কমাণ্ডাৰ ভূমিকা সিং যি অপাৰেশ্যন সিন্দুৰৰ বিৰাট সাফল্যৰ পিছত সংবাদ মাধ্যমৰ আগত উদাত্ত কণ্ঠে বৰ্ণনা কৰিছিল যে কেনেকৈ তেওঁলোকে চিৰশত্ৰু পাকিস্তানৰ ভিতৰত সোমাই মাত্ৰ 25 মিনিটৰ ভিতৰত এটা এটাকৈ জইচ, হিজবুল আৰু লস্কৰৰ ঘাটি ধূলিসাৎ কৰি দিছিল। ভাৰতৰ এই দুই কন্যা সুফিয়া আৰু ভূমিকাই সংবাদ মেলতে ব্যক্ত কৰিছে যে ইয়াৰ পাছত যদি পাকিস্তানে ভাৰতৰ দিশে চকু তুলিও চাবৰ সাহস কৰে অথবা যদি কোনো প্ৰতিশোধমূলক ব্যৱস্থা ল'বলৈ তিলমানো চেষ্টা কৰে তেন্তে ভাৰতীয় সেনাই যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু আছে। এই দুগৰাকী সাহসী ভাৰতীয় সেনাই অপাৰেশ্যন সিন্দুৰৰ ঠিক 9 ঘণ্টাৰ পাছতেই সংবাদ মাধ্যম যোগে পেহেলগামত ধৰ্ম পৰিচয় সুধি মাথো হিন্দু পৰ্যটকক হত্যা কৰা পাকিস্তানৰ নিৰ্দয় সন্ত্ৰাসবাদীসকলক সতৰ্ক কৰি দিছে যে এইবাৰ সন্ত্ৰাসবাদীৰ আৰু নিস্তাৰ নাই। ধৰ্মৰ পৰিচয় সুধি সুধি মাথো হিন্দু পৰ্যটককহে টাৰ্গেট কৰা কুলাংগাৰ সন্ত্ৰাসবাদীসকলৰ প্ৰতি কৰ্নেল সুফিয়া কুৰেশী আৰু ভূমিকা সিঙৰ স্পষ্ট সকিয়নি। আমি সোফিয়াও হয়, ভূমিকাও হয়। मैं कर्नल सोफिया कुरैशी और मेरे साथ विंग कमांडर व्योमिका सिंह। কিন্তু যেতিয়া দেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয়, যেতিয়া শত্ৰুৰ সন্মুখত থিয় দিব লগা হয়, তেতিয়া আমি ভাৰতীয় শত্ৰুৰ ওপৰত জপিয়াই পৰাৰ মুহূৰ্তত আমাৰ কোনো জাতি নাথাকে, আমাৰ কোনো ধৰ্ম নাথাকে। আমি দেশৰ বাবে প্ৰাণ দিবলৈ সাজু থকা ভাৰতীয় সেনাৰ কৰ্মী। আমি সুফিয়া কুৰেশীও হয়, ভূমিকা সিঙো হয়। পাকিস্তানত প্ৰৱেশ কৰি সন্ত্ৰাসবাদীৰ ঘাটি নিৰ্মূল কৰি যেতিয়া সংবাদ মাধ্যমৰ আগত সকলো ব্যক্ত কৰিছিল তেতিয়া দেশৰ কোটি কোটি জনতাই একান্ত মনে শুনিছিল এই দুই ভাৰত কন্যাৰ দুঃসাহসী অভিযানৰ কথা। रात 1:05 से 1:30 बजे के बीच भारतीय सशस्त्र बलों द्वारा अंजाम दिए गए ऑपरेशन सिंदूर के बारे में जानकारी देंगे। আমাৰ দেশৰ বহু মাতৃ কন্যা পত্নীয়ে কান্দোনত ভাগি পৰাৰ মুহূৰ্তত যেতিয়া এই দুই সাহসী ভাৰত কন্যা সুফিয়া আৰু ভূমিকাই সন্ত্ৰাসবাদীৰ ঘাটিত সোমাই বোমা বৰ্ষণেৰে সন্ত্ৰাসবাদীৰ লগতে সিহঁতৰ ঘাটিও ধ্বংস কৰি অহাৰ খবৰ দিছিল তেতিয়া গৰ্বিত হৈ উঠিছিল সমগ্ৰ ভাৰতবাসী। লগে লগে দেশৰ সকলো সংবাদ মাধ্যমৰ লগতে বিশ্বৰ সংবাদ মাধ্যমতো জিলিকি উঠিছিল সুফিয়া কুৰেশী আৰু ভূমিকা সিঙৰ নাম। কোন এই সুফিয়া কুৰেশী? ভাৰতীয় সেনাই যোৱা 7 মে তাৰিখে পাকিস্তানৰ ওপৰত চলোৱা অপাৰেশ্যন সিন্দুৰৰ সফলতাৰ পিছতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে দুই মহিলা বিষয়া। সুফিয়া কুৰেশী আৰু ভূমিকা সিং ভাৰতীয় সেনাৰ সিগনেল কৰৰ লেফটেনেণ্ট কৰ্নেল সুফিয়া কুৰেশী যি 2006 চনত পংগুত অনুষ্ঠিত সংযুক্ত ৰাষ্ট্ৰ শান্তি অভিযানত প্ৰথমগৰাকী মহিলা কমাণ্ডাৰ ইন চিফ হিচাপে নিৰ্বাচিত হৈছিল। সুফিয়া কুৰেশীৰ জন্ম হৈছিল গুজৰাটৰ বদোদৰাত। পিতৃ তাজউদ্দিন কুৰেশী এগৰাকী প্ৰাক্তন ভাৰতীয় সেনা। মাতৃ হালিমা কুৰেশী। ছফিয়াৰ জ্যেষ্ঠ ভাতৃও ভাৰতীয় সেনাৰ বিষয়া। ছফিয়াৰ ককাকো কৰ্মৰত আছিল ভাৰতীয় সেনা বাহিনীত। ছফিয়াৰ স্বামী ভাৰতীয় সেনাৰ মেজৰ মহম্মদ সঞ্জয় কুৰেশী আৰু ছফিয়াৰ কন্যা জাৰাৰো ইচ্ছা ভৱিষ্যতে ভাৰতীয় সেনা বাহিনীত যোগ দিয়াৰ। ছফিয়াৰ পুত্ৰ ছবিৰৰো মন ভাৰতীয় বায়ু সেনাত যোগ দিয়াৰ। ছফিয়াৰ ভগ্নী চাইনা এনচিচিৰ গ'ল্ড মেডেলিষ্ট। কিন্তু শৰীৰৰ ওজন কম হোৱাৰ বাবে চাইনাই ভাৰতীয় সেনাত যোগ দিব নোৱাৰিলে। মাত্ৰ 17 বছৰ বয়সতে 1999 চনত ছফিয়াই যোগদান কৰে ভাৰতীয় সেনা বাহিনীত। 2006 চনত আফ্ৰিকাৰ কংগোত অনুষ্ঠিত হোৱা সংযুক্ত ৰাষ্ট্ৰ শান্তি মিছনত নেতৃত্ব দিয়া প্ৰথম মহিলা বিষয়া হিচাপে লেফটেনেণ্ট কৰ্নেল সুফিয়া কুৰেশী। ইয়াৰ বাদেও ছফিয়াই অপাৰেশ্যন পৰাক্ৰমত পাঞ্জাবৰ সীমান্ততো কৰ্মৰত আছিল। অপাৰেশ্যন সিন্দুৰ সমাপ্ত কৰি আহিয়েই ছফিয়াই নিজ ভাতৃ মহম্মদ সঞ্জয়ক ফোন কৰি কৈছিল, মিছন খতম কৰি আহিলো, কেনেকুৱা লাগিছে? ধামাকা কৰি দিলো। ছফিয়াৰ পিতৃৰ সন্মুখত যেতিয়া সাংবাদিকৰ লাইন লাগিছিল তেতিয়া ছফিয়াৰ গৰ্বিত পিতৃ মাতৃ ভাতৃয়ে কি কৈছিল শুনক। ये है कि प्राउड है चीज का कि लड़की ने हमारी एक बहुत अच्छा काम किया, ये अपने देश के लिए कुछ किया है। इस बात के लिए कि जो उन्होंने ये खेल खेला था उसका बदला लिया और हमारी बहनों का जो सिंदूर था उसका हमने मुकाबला कर लिया, बदला ले लिया और इसी तरह से आगे और लेते रहेंगे। हमारे परिवार की भी
बड़ौदा वासियों की भी, गुजरात की और देशवासियों की, सबकी छाती छप्पन की चौड़ी हो चुकी है। मैं कर्नल सोफिया कुरैशी सिस्टर हूँ और सोफिया के बारे में बोलना चाहूँगी कि जो अभी जो सिंदूर ऑपरेशन हुआ है, हमारी जो गवर्नमेंट ने जो स्टेप लिया है टेररिज्म के अगेंस्ट में, वो रियली तारीफ काबिल है और ऐसे बहुत ही प्राउड वाली फीलिंग आती है कि ভূমিকা সিঙৰ কথা কবলৈ যোৱাৰ আগতে কব লাগিব যে সোফিয়া কুৰেশ্বীৰ কৰ্মত আজি সমগ্ৰ দেশে গৰ্বিত। ঘৰে ঘৰে চৰ্চা হৈছে। তেওঁৰ ফটো আৰু অভিযানৰ কাহিনীয়ে আজি সকলো সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। কিন্তু আপুনি এবাৰৰ বাবে হলেও ভাবিছেনে সোফিয়া কুৰেশ্বী সেই ধৰ্মৰ যাৰ প্ৰতি দেশৰ একাংশই বিয়পাই তুলিছে হিংসা বিদ্বেষৰ মনোভাৱ। मैं मुसलमान हूँ मगर पाकिस्तानी नहीं। मैं मुसलमान हूँ मगर आतंकवादी नहीं। आतंकवादियों का कोई धर्म नहीं होता। हर आतंकवादी को अपने हाथों से मारने का जिगरा रखती हूँ मैं, वो भी बिना धर्म पूछे। মাত্ৰ নাম আৰু ধৰ্মৰ আধাৰত আমাৰ দেশৰে একাংশ ৰাজনৈতিক নেতা পানী নেতাই অহৰ্নিশে বিয়পাই তুলিছে সাম্প্ৰদায়িকতাৰ বিগ বাষ্প। जनता पार्टी की डबल इंजन सरकार तेलंगाना में बनेगी तो मुस्लिम आरक्षण समाप्त करते हुए अनुसूचित जाति, SC, ST और OBC को इस आरक्षण की सुविधा का लाभ मिलेगा। मुसलमानों पर शिकिबलगीয়া কিবা আছিল? मुसलमान माने कि 10টা 20টা সন্তান জন্ম দিয়া এটা ফ্যাক্টরি। ये देश हिंदू का देश है और ये देश हिंदू का देश है और ये देश हिंदू का रहेगा। ये सेकुलरिज्म का भाषा हमें मत सिखाओ। आपसे मुझको सेकुलरिज्म का भाषा सीखना नहीं है। আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই, আমিও ল'ব নিদিও, হৈ গ'ল। সাংবিধানিক পদবীত অধিষ্ঠিত হৈও একাংশ ৰাজনীতিকে সময়ে সময়ে প্ৰদান কৰি আহিছে বিতৰ্কিত ভাষণ। টাৰ্গেট কৰি লৈছে মুছলমানক। এয়া আমাৰ অভিযোগ নহয়, ছচিয়েল মিডিয়াৰহে। এতিয়া এনে বিতৰ্কিত মন্তব্য প্ৰকাশ কৰাৰ পূৰ্বে দেশৰ ৰাজনীতিকসকলে অন্তত এবাৰৰ বাবে হলেও মনত পেলাব লাগে সোফিয়া কুৰেশ্বীৰ নাম। জুমি চাব লাগে দেশৰ বাবে প্ৰাণ ত্যাগ কৰা শ্বহীদসকলৰ দীঘলীয়া তালিকাখন, য'ত আছে সৰ্বধৰ্মৰে শ্বহীদৰ নাম। মোদী চৰকাৰে সঠিক সিদ্ধান্ত ললে। সোফিয়া কুৰেশ্বী আৰু ভূমিকা সিঙৰ ওপৰত অপাৰেচন সিন্দুৰৰ দায়িত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ধৰ্মৰ বিভাজনত সন্ত্ৰাস বিয়পাবলৈ যোৱা সন্ত্ৰাসবাদী পাকিস্তানলৈ স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে ভাৰত ধৰ্ম নিৰপেক্ষ। মুছলমান হলেও এগৰাকী মুছলমান ভাৰতীয় সেনাই নিমিষতে নিশেষ কৰি দিব পাৰে মুছলমান সন্ত্ৰাসবাদীক। সন্ত্ৰাসবাদীৰ কোনো জাতি নাথাকে, ধৰ্ম নাথাকে। मैं मुसलमान हूँ मगर पाकिस्तानी नहीं। मैं मुसलमान हूँ मगर आतंकवादी नहीं। आतंकवादियों का कोई धर्म नहीं होता। हर आतंकवादी को अपने हाथों से मारने का जिगरा रखती हूँ मैं, वो भी बिना धर्म पूछे। এতিয়া আহো ভূমিকা সিঙৰ কথালৈ। ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই সেনা বাহিনীত যোগ দিয়াৰ সপোন দেখিছিল ভূমিকাই। NCCৰে কেৰিয়াৰ আৰম্ভ কৰা ভূমিকাই ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী সমাপ্ত কৰি 2019 চনত ডিচেম্বৰ মাহত স্থায়ী কমিছন হিচাপে ভাৰতীয় বায়ুসেনাত যোগ দিয়ে। বৰ্তমানলৈকে বহু প্ৰতিকূল পৰিস্থিতিতো 2500 ঘণ্টাৰ হেলিকপ্টাৰ উৰুৱাই অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ভূমিকাই। 2020 অৰুণাচল প্ৰদেশত হোৱা এক দুৰ্যোগৰ সময়তো ভাৰতীয় বায়ুসেনাক নেতৃত্ব দিছিল ভূমিকা সিঙে। অপাৰেচন সিন্দুৰৰ সময়ত এইগৰাকী সাহসী ভাৰত কন্যাই দুৰন্ত গতিত হেলিকপ্টাৰ উৰুৱাই হিজবুল জইচ লস্কৰৰ দৰে কুখ্যাত সন্ত্ৰাসবাদীৰ ঘাটিটো 50 কিলোমিটাৰ দূৰৰ পৰাই মিছাইল আক্ৰমণেৰে নিমিষতে তছনছ কৰি পেলাইছিল। হাহাকাৰ লাগি গৈছিল পাকিস্তানত। এই দুই ভাৰত কন্যাৰ আক্ৰমণত কঁপি উঠিছিল সমগ্ৰ পাকিস্তান। এয়া ভাৰতৰ ঐতিহাসিক বিজয়। ইয়াৰ পূৰ্বে কাহানিও ভাৰতে পাকিস্তানৰ মাটিত সন্ত্ৰাসবাদীৰ ঘাটি উৰুৱাবলৈ সক্ষম হোৱা নাছিল। পূৰ্বতে যুদ্ধ হৈছিল পিয়কেট, কিন্তু এইবাৰ পাকিস্তানৰ মাটিত বিনা প্ৰৱেশেৰে এই দুই ভাৰত কন্যাই উৰুৱাই দিলে পাকিস্তানৰ মাটিতে থকা সন্ত্ৰাসবাদীৰ ফেক্টৰী। ৰূপ কঁপি উঠিল পাকিস্তানৰ। অপাৰেচন সিন্দুৰক নেতৃত্ব প্ৰদান কৰিবলৈ এই দুই দুঃসাহসী ভাৰত কন্যাক নিৰ্বাচন কৰাটো প্ৰধানমন্ত্ৰী মোদীৰ এক ঐতিহাসিক সিদ্ধান্ত। নিউজ ওৱান নৰ্থ ইষ্টৰ তৰফৰ পৰা এই দুই ভাৰত কন্যালৈ থাকিল হাজাৰ চেলুট। জয় হিন্দ।